নমস্কাৰ। আজি দিনৰ ভাগৰ পৰা এটা দৃশ্য অতিকে আমনি কৰি আছে। কেৱল মোকেই নহয়, আমাৰ সমগ্ৰ অসমৰ হয়তো সিংহভাগ মানুহকে এই দৃশ্যটোৱে আমনি কৰি আছে। সেয়া আপোনালোকে উপলব্ধি কৰিছে যে পংকজ পাঠক ডাঙৰীয়াক কাণত ধৰে আঁঠু কঢ়োৱা হৈছে। আৰু সেই ঘটনা ঘটিছে এইখন অসমৰে গোৱালপাৰাত। গোৱালপৰীয়াসকলো অসমীয়া, পংকজ পাঠকো অসমীয়া। অসমীয়া জাতিটোৱে ইজনে সিজনক টানিবৰ কাৰণে যি অঘোষিত প্ৰতিযোগিতা সেয়া চলি আহিছিল, চলি আছে আৰু ভৱিষ্যতৰ দিনতো হয়তো চলি থাকিব এছাম স্বাৰ্থন্বেষী মানুহৰ কাৰণে। এতিয়া কথা হ'ল কি, আমি মানি লৈছোঁ পংকজ পাঠক দেৱৰ গাত যেনিবা দুখ আছিল। কোনোবা এজন ব্যক্তিৰ গাত দুখ আছিল বুলিয়েই আন কোনোবাই মৰেল পুলিচগিৰি কৰিব পাৰিব, তেওঁ শাৰীৰিকভাৱে অপদস্থ কৰিব পাৰিব, কাণত ধৰে আঁঠু কঢ়াব পাৰিব। এই নীতি নিয়মবিলাক ক'ত আছে? দেশত আইন আছে, আৰু আইন যদি সাধাৰণ মানুহে তুলি ল'বলৈ হয় তেতিয়াহ'লে আইনৰ প্ৰতি মানুহৰ বিশ্বাস নাইকিয়া হ'ব। আৰু সেই আইন ভংগকাৰীসকলৰ ওপৰত যদি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে অনাগত দিনত আপুনি আমিও কিন্তু এনে পৰিৱেশৰ পৰা বাচি নাযাম। সেই শিক্ষকজনক বোলে প্ৰহাৰ কৰিছিল পংকজ পাঠকদেৱে। মানি লৈছোঁ ভুল হৈছে, আইন আছে নহয়। সেই বুলি পংকজ পাঠকক আঁঠু কঢ়াব লাগে নেকি? আজি পংকজ পাঠক কাৰোবাৰ কাৰণে বেপাৰী বা ব্যৱসায়ী হ'ব পাৰে, কিন্তু আমাৰ নিচিনা জীৱনৰ সপোন হেৰুওৱা মানুহৰ কাৰণে কিন্তু পংকজ পাঠক কোনো কাৰণতে বেপাৰী নহয়। পংকজ পাঠকৰ এটা ঔষধ মই খাওঁ, সেই ঔষধটোৰ নাম হৈছে কাহৰ জমকাল। 20টা দিন মই একেৰাহে কাঢ়িলোঁ, কোনো ঔষধে মোক ভাল কৰিব নোৱাৰিলে। কিন্তু পংকজ পাঠকৰ সেই কাহৰ জমকাল ঔষধটো 3 পালি খোৱাৰ পিছতে মোৰ ভাল হ'ল। পূৰ্ণনভা সকলোৱে চিনি পায়। পূৰ্ণনভা কিন্তু আমি বুটলি আনি পিচি ৰস খাবৰ কাৰণে আমাৰ সময় নাথাকে। পংকজ পাঠকে তাকে ঔষধভাৱে প্ৰস্তুত কৰি উলিয়াইছে। সেয়া খালে কিডনীৰ সমস্যা দূৰ হয় বুলি কয়, আৰু সেয়া প্ৰমাণো আমি পাইছোঁ। অৰ্জুনৰ ৰস সেয়া খালে হাৰ্টৰ প্ৰব্লেমৰ কাৰণে ভাল। মানে অজস্ৰ তেখেতে আয়ুৰ্বেদিক ঔষধ উলিয়াইছে। ধৰক আমি যিবিলাক ঘৰতে থকা আমাৰ উদ্ভিদবিলাক সেইবিলাকে কিন্তু তেখেতে ঔষধলৈ নিয়ন্ত্ৰণ কৰিছে, পৰিৱৰ্তন কৰিছে। বাৰু যি কি নহওক, এতিয়া কথা হ'ল কি যে মই তেখেতৰ ঔষধৰ বিজ্ঞাপন দিবলৈ বিচৰা নাই। মই মাত্ৰ এইটোহে ক'বলৈ বিচাৰিছোঁ যে যিকেইটা ঔষধ খাই মই উপকৃত হৈছোঁ। পংকজ পাঠকদেৱে কেৱল যদি ব্যৱসায় কৰিছে, নিজৰ কাৰণে ব্যৱসায় কৰা নাই। হাজাৰ হাজাৰ অসমীয়া ল'ৰাক কিন্তু তেখেতে সংস্থাপন দিছে। আৰু আজি সেই পংকজ পাঠকৰ দৰে এজন ব্যক্তিক গোৱালপাৰা নিচিনা এটুকুৰা জেগাত কি কৰা হ'ল, কাণত ধৰাই আঁঠু কঢ়াই অপদস্থ কৰা হ'ল। আৰু সেই শিক্ষকজন কেনেকুৱা? শিক্ষকজনে মনত আঘাত পাইছে, বহুত কিবা কিবি পাইছে, মই মানি লৈছোঁ। কিন্তু তেখেত আজি মহান হ'ব পাৰিলেহেঁতেন। যেতিয়া পংকজ পাঠকে তেওঁৰ ভৰিত ধৰি ক্ষমা খুজিছে তেতিয়া তেখেতে নিজৰ ভৰি দুটা আঁতৰাই মহান হ'ব পাৰিলেহেঁতেন। কাৰণ আমি শিক্ষকসকল সমাজৰ আন আন ব্যক্তিসকলতকৈ বহুত পৃথক বুলি কোৱা হয়। আৰু শিক্ষকৰে যদি দয়া, ক্ষমা আদি গুণবিলাক নাথাকে তেতিয়াহ'লে আমি পঢ়োৱা ছাত্ৰ ছাত্ৰীসকলক আমি কি দয়া, ক্ষমা, দমনৰ বিষয়ে কথা ক'ম কওকচোন। সেই শিক্ষকজনে আজি কিন্তু আন আন বহু শিক্ষককো লজ্জানত কৰিছে। মই দেখিছোঁ তেখেতৰ বেণ্ডেজ আছে, কিবা আছে, সেইবিলাক ৰহস্য পাছতহে ওলাব কি আছে সেইটো, যদি এই বিষয়ে তদন্ত হয়। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, এনেধৰণে আইন শৃংখলা বিঘ্নিত কৰা ব্যক্তিসকলৰ ওপৰত কিন্তু আপুনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি পংকজ পাঠক ডাঙৰীয়া দোষী, তেওঁৰ ওপৰতো আপুনি ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু এনেকুৱা ধৰণে আইন নমানি এক অচল অৱস্থা যদি সৃষ্টি কৰিবলৈ হয়, ভৱিষ্যতৰ দিনত কিন্তু আমি কোনো সুৰক্ষিত নহয়। আজি আমি সমাজসেৱা কৰিবলৈ যাবলৈ ভয় হৈছে। তেতিয়াহ'লে আমিতো য'ত ত'ত গৈছোঁ, কৰ্কট ৰোগীসকলক আমি সাহস দিছোঁ, সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আমি তেখেতলোকৰ ক্ষেত্ৰত সজাগতা আনিবলৈও চেষ্টা কৰিছোঁ এই অসুখটোৰ বিষয়ে লৈ। কেতিয়াবা যদি আমাৰ ক্ষেত্ৰতো তেনেকুৱা কৰে, গতিকে আনৰ কাৰণে কান্দিবলৈ গৈ নিজেই যদি অপমানিত হ'বলগীয়া হয় তেন্তে মানুহে কেনেকৈ কাম কৰিব কওকচোন। মই শিৱসাগৰ বুক ফেয়াৰ তেখেতক পাইছোঁ, পংকজ পাঠকদেৱক মই কথা পাতিছোঁ। তেখেতৰ কথা বতৰাবিলাক মোৰ ভাল লাগিছিল। তেখেতক যিটো প্ৰশ্ন কৰিছিলোঁ তাকে খুব ভালকৈ উত্তৰ দিছিল। সেইদিনা মই কাহৰ জমকাল নামৰ ঔষধটো যেতিয়া আনিবলৈ গৈছোঁ, শিৱসাগৰৰ বৰ্ডিং ৰোডত একদম ভিৰ,
কাৰণ চুৰি হৰা ব্যক্তিসকল তালৈ গৈছে মই সুধিছিলো যে কিমান পইচা লৈছে আপোনালোকৰ পৰা বোলে 1 পইচা লোৱা নাই কিবা দুটা ক্ৰীম মাত্ৰ পাছত লগাই থাকিবৰ কাৰণে তেখেতলোকে কিনিবলগীয়া হৈছে কিন্তু মই এটা কথা আচৰিত পাইছো যে যিসকল ব্যক্তি এটা চিকিৎসা কৰাবলৈ গৈছিলে চুলি গজাবলৈ গৈছিলে তেখেতলোকেও দেখোন পংকজ পাঠকৰ হৈ এখাৰ মাত নামাতিলে মই দেখা দৃশ্যটো কৈছো দেই যদি মাতিছে মই নাজানো কিন্তু মই যিমান দূৰলৈকে দেখিছো গতিকে তাৰ পৰা এটাই প্ৰমাণ হ'ল আপুনি যদি কাৰোবাক উপকাৰ কৰিবলৈ গৈছে সেই উপকাৰ কৰিবলৈ যোৱা ব্যক্তিসকলেও কিন্তু আপোনাৰ বিপদৰ সময়ত মাত নামাতে এই কথাটো আজি অত্যন্ত দুখ পাইছো কোনোবাই মোক ফোনত সুধিছে যে আজি পংকজ পাঠক দেৱক এনেকুৱা কৰিছে আপোনাৰ চাগে মনটো বেয়া লাগিছে মোৰ মনটো বেয়া লাগিছে কেৱল পংকজ পাঠক বুলিয়ে নহয় সেই কথাটো যদি XYZ যিকোনো ব্যক্তিৰ ক্ষেত্ৰত যদি কোনোবাই মৰেল পুলিচগিৰি খটুৱাই যদি তেওঁলোকে আইন হাতত তুলি লয় তেতিয়াহ'লে আমাৰ দুখ লগাটো স্বাভাৱিক আজি সেই পৰিস্থিতিটোত যেতিয়া মানুহক কাণত ধৰাইছে আঁঠু কঢ়াইছে এটা মব সৃষ্টি হৈছে তাত আৰু মানুহবোৰ যদি উগ্ৰ হৈ পংকজ পাঠকক যদি প্ৰহাৰ কৰিলেহেঁতেন প্ৰহাৰ কৰি 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 যদি সেই অভিনীলৰ দৰে যদি ঘটনা ঘটিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন মই এই কথাটোৱে ক'বলৈ গৈছো পংকজ পাঠকেই হওক বা আন কোনোবাই হওক কিন্তু এষাৰ কথা আমি সকলোৱে মনত ৰখা উচিত যে হৰ কিন্তু একে পাতে পংকজ পাঠকলৈ যি আমালৈও একে আপোনালৈও একে গতিকে যিসকল ব্যক্তিয়ে আখৰি তৃপ্তি পাইছে সেই দৃশ্যত তেখেতলোকৰ প্ৰতি মোৰ এটা অনুৰোধ কোনোবা দিনাখন আপোনাৰ সন্তানো তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আপোনাৰ স্বামীও হ'ব পাৰে আপোনাৰ পত্নীও হ'ব পাৰে বা আপুনিও হ'ব পাৰে গতিকে আহক মৰেল পুলিচগিৰি কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আমি এষাৰ মাত মাতো আৰু দেশৰ আইনী ব্যৱস্থাক আমি অনুৰোধ জনাইছো প্ৰশাসনক আমি অনুৰোধ জনাইছো সেই মৰেল পুলিচগিৰি কৰাসকলে আইন হাতত তুলি লোৱাসকলে এক দৃষ্টান্তমূলক শাস্তি পাওক আৰু পংকজ পাঠক দেৱেও যদি কিবা নকৰিবলগীয়া তাত কৰিছে তেতিয়াহ'লে তেখেতকো আইনে ব্যৱস্থা গ্ৰহণ কৰক কিন্তু কোনো কাৰণতে আমি এই মৰেল পুলিচগিৰি বা কাৰোবাক এনেকুৱা ধৰণে অপদস্থ কৰা কাৰোবাক দৈহিকভাৱে আক্ৰমণ কৰা বা সমাজৰ আগত তেখেতক অপদস্থ কৰা মানসিকভাৱেই হওক বা শাৰীৰিকভাৱেই হওক সেয়া কেতিয়াও আমি সমৰ্থন নকৰোঁ ধন্যবাদ